তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনালে আন এটা ভিডিঅ' লৈ। বন্ধুসকল, এটা বহুতে ভাল খবৰ লৈ আছো আপোনালোকৰ বাবে। হয় বন্ধুসকল, অসম চৰকাৰ কৃষি উন্নয়ন বিভাগত নতুনকৈ বহুত কেইটা পদ মুকলি কৰিছে। হয় বন্ধুসকল, অসম চৰকাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ পোষ্টৰ বাবে অৰ্থাৎ এডিঅ' পোষ্টৰ কাৰণে নতুনকৈ 195 ভেকেঞ্চি ওলাইছে। তো ইয়াৰ বাবে আপোনালোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা আপোনালোকৰ শিক্ষাগত অৰ্হতা বা যেনেকুৱা বয়সৰ সময়সীমা কিমানখিনি, লগতে আবেদন মাচুল বা আৰু বাকি আন যি হেৰি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এই সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাই আছো। ক'ত গৈ আপোনালোকে কেতিয়া আবেদন কৰিব লাগিব, লাষ্ট ডেট কিমান বা আবেদন আৰম্ভ কেতিয়াৰ পৰা, সকলোখিনি তথ্য আপোনালোকে ভিডিঅ'টোত গম পাই যাব। তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু ইয়াতে আপোনালোকে নিশ্চয় অফিচিয়েল নোটিছখন চাই আছে। তো ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া আছে বাৰু। কিন্তু আপোনালোকে অনলাইন আবেদন কৰাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে গুগলত গৈ সাৰ্চ কৰিব পাৰে newsjapa.com বুলি, বা আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত এটা লিংক আছে, লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট আমাৰ ৱেবছাইটত আহি যাব newsjapa.com বুলি। সো ইয়াতে আপোনালোকে অহাৰ পিছত আপোনালোকে এইখন পেজ খোল খাব আৰু ইয়াতে আহিলে তলফালে স্ক্ৰল কৰি আপোনালোকে চাব পাৰিব। ইয়াতে গোটেইখিনি আপোনালোকে পঢ়ি চাব কেনেকুৱা কি জব আহিছে, কিন্তু এটা আপোনালোকে হাইলাইট পইণ্টখিনি আপোনালোকে চাই লওক। প্ৰথমে অৰ্গানাইজেশ্যন আসাম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ এপিএসসিৰ তৰফৰ পৰা এই ৰিক্ৰুটমেণ্টটো আহিছে। পোষ্টৰ নাম এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ এডিঅ', আপোনালোকে নিশ্চয় গমে পায় এডিঅ' পোষ্ট। তাৰপিছত আপোনালোকে টোটেল ভেকেঞ্চি 195 অনলাইন মোডত আপোনালোকে আবেদন হ'ব। জব লোকেশ্যন আসাম, অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে। আৰু লাষ্ট ডেট হ'ল আপোনালোকৰ অনলাইন আবেদনৰ 17 এপ্ৰিল অৰ্থাৎ 17th of April 2025। তো আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো দেখাই আছো। তাৰপিছত এইফালে তলফালে যদি স্ক্ৰল কৰে ইয়াতে চাব যে ভেকেঞ্চি ডিটেইলছ আসাম এডিঅ' জবছ 2025 ইয়াতে দিয়া আছে। কেটেগৰী আনৰিজাৰ্ভৰ কাৰণে 112 অৰ্থাৎ 112টা। তাৰপিছত আপোনালোকৰ অবিচি বা অমবিচিৰ কাৰণে 37টা আছে। তাৰপিছত এছচিৰ কাৰণে আছে 14টা, এছটি পিৰ কাৰণে আপোনালোকৰ আছে 23, এছটি এইচৰ কাৰণে আপোনালোকৰ আছে 9 আৰু টোটেল হ'ল আপোনালোকৰ 195। সো এনেকুৱা আপোনালোকৰ ভেকেঞ্চি আহিছে কেটেগৰী ৱাইজ। তাৰপিছত এইফালে তলফালে যদি স্ক্ৰল কৰে চেলাৰীটো আপোনালোকে চাব পাৰিব। কম্পনেণ্ট এটা পে বেণ্ড আপোনালোকৰ 30ৰ পৰা 1,10,000 লৈকে আপোনালোকে চেলাৰী, লগতে আপোনালোকৰ গ্ৰেড পাব 12,700কৈ। সো বহুত ভাল এটা সোণালী সুযোগ আপোনালোকৰ বাবে। ইয়াৰ পিছত আহিলে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। সো ইয়াতে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো অলপ ভালদৰে চাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2025 আসাম এডিঅ' জবছ। সো ইয়াতে আপোনালোকে যদি চায় চিটিজেনশ্বিপ মাষ্ট বি আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰ্টিকল 5 and 8 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ৰেচিডেঞ্চি আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ। তাৰপিছত আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চি যেনেকুৱা PRC হ'ব লাগিব আপোনালোকৰ হাতত। সো এনেকুৱা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এনেকুৱা এইবিলাক বস্তু থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জটো লাগিব আৰু তলফালে স্ক্ৰল কৰিলে চাব যে স্মল ফেমিলি নৰ্মছত আপোনালোকৰ হ'ব লাগিব। এজ লিমিট, সো এজ লিমিট আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব 21 বছৰ আৰু মেক্সিমাম 38 বছৰ এজ অফ 1 জানুৱাৰী 2025। এজ ৰিলেক্সেশ্যন যদি চাই এতিয়াহ'লে আপোনালোকে চাব যে এছটি আৰু এছচিৰ কাৰণে 5 years আৰু অবিচিৰ কাৰণে 3 years। সো তাৰপিছত এইফালে চাব যে অনলাইন এজ কেলকুলেটাৰ বুলি দিয়া আছে। সো ইয়াতে জাষ্ট ক্লিক কৰিলে আপোনালোকৰ সন্মুখত বেলেগ এখন পেজ খোল খাব। ইয়াতে আহি আপোনালোকৰ যোনটো বয়সটো আপোনালোকে কেলকুলেশ্যন কৰি চাব পাৰিব যে আপোনালোকৰ বয়সটো হৈছে না নাই। সো ইয়াতে আপোনালোকে এজ এক্সাম্পল মই ইয়াতে ডেট এটা দিছোঁ, তাৰপিছত আপোনালোকে মান্থটো দিব, আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ বয়স মানে বছৰটো ইয়াতো আপোনালোকে চিলেক্ট কৰিব। এক্সাম্পল হিচাপে এইটো দিছোঁ বাৰু। দিয়াৰ পিছত আপোনালোকে এই কেলকুলেশ্যনত ক্লিক কৰি দিব, কেলকুলেট বুলি। সো ইয়াতে চাব যে 15 years 3 months 25 day হৈছে। এজ গ্ৰুপ 3000। তাৰপিছত এইফালে তলফালে যদি স্ক্ৰল কৰে এটা চাব যে এই বছৰৰ যোনটো বাৰ্থডে কিমান দিন পিছত আহিব, 247 day লেফ্ট। তো এনেকুৱা আপোনালোকে ইয়াতে আহি এজ কেলকুলেশ্যন কৰিব পাৰিব আমাৰ ৱেবছাইটতে আহি। তাৰপিছত আপোনালোকে আকৌ যদি ইয়াতে তলফালে স্ক্ৰল কৰে ইয়াতে আপোনালোকে চাব পাৰিব যে ইয়াতে দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই ইয়াতে আপোনালোকে চাব যে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ আসাম 195 এডিঅ' পোষ্ট অপেন নাও ইয়াতে দিয়া আছে বাৰু। তো BHC আপোনালোকে মিনিমাম হ'ব লাগিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা, অৰ্থাৎ এগ্ৰিকালচাৰ উইথ BHC উইথ এগ্ৰিকালচাৰ যদি কৰিছে তেতিয়াহ'লে আপোনালোকে এটা আবেদন কৰিব পাৰিব। তাৰপিছত এইফালে চাব যে এপ্লিকেশ্যন ফি এটা জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 297 অৰ্থাৎ 300 টকা, OBC MOBCৰ কাৰণে 197 200 টকা আৰু SC ST কাৰণে 47 অৰ্থাৎ 50। সো এনেকুৱা আপোনালোকৰ পেমেণ্ট ফি কৰিব লাগিব। তাৰপিছত এইফালে চাব যে হাউ টু এপ্লাই দি আছে, কিন্তু তাৰ আগতে আপোনালোকে ইম্পৰ্টেণ্ট ডেটটো আপোনালোকে চাই ল'ব। সো ইয়াতে চাব যে অনলাইন আবেদনৰ যোনটো ষ্টাৰ্ট ডেট, সো ইয়াতে চাব যে 18 March 2025 অৰ্থাৎ এইটো মাহৰে অৰ্থাৎ চলিত মাহৰ আপোনালোকৰ 18 তাৰিখ, আজি 14 তাৰিখ হয়। তো 18 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনত।
আৰু অনলাইন আবেদনৰ লাষ্ট ডেট 17 এপ্ৰিল একমাহ ফুল টাইম আছে আপোনালোকে আবেদন কৰিব পাৰিব এডমিট এক্সাম ৰিজাল্ট এইবিলাক আপোনালোকক আগন্তুক জনাই দিম কেতিয়া কি আহে তাৰপিছত আহিব আপোনালোকৰ ইম্পৰ্টেন্ট লিংক মানে হাউ টু এপ্লাই এটো আপোনালোকে গম পাই যাব সো অনলাইন আবেদনৰ কাৰণে আপোনালোকে এটা চাব যে অফিচিয়েল ওয়েবসাইটৰ লিংকটো দি আছে বা ফুল নোটিফিকেশন পিডিএফ যোনটো হেতু এটা দি আছে পিডিএফ টো আপোনালোক অলৰেডি দেখালো তথাপি আকৌ এবাৰ দেখা দিছো ইয়াতে পিডিএফ টো আপোনালোকে ইয়াতে আহি চাব পাৰিব বাৰু এটো চাব নালাগে যেহেতু অলৰেডি মই ইয়াতে গোটেইখিনি কৈ দিলো অনলাইন আবেদনৰ কাৰণে এটা ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব আৰু এটা আহিলে আপোনালোকে এটা চাব যে এতে অনলাইন আৰু লগইন আৰু ৰেজিষ্টাৰ বুলি দি আছে তো ইয়াতে আপোনালোকে আহি ৰেজিষ্টাৰ বা লগইন কৰি আপোনালোকে এটা আবেদন কৰিলে হল তাৰপিছত ইফালে আপোনালোকে চাব যে WhatsApp গ্ৰুপৰ জয়েন আছে টেলিগ্ৰাম গ্ৰুপৰ জয়েন আছে এইবিলাকত গৈ আপোনালোকে জয়েন হৈ লব আমাৰ আগন্তুক যিবিলাক নিউজ আৰ্টিকেল আহিব বা ভিডিও আহিব সেইবিলাকৰ নোটিফিকেশন আপোনালোকে ডাইৰেক্ট পাই যাব তো WhatsApp বা টেলিগ্ৰাম গ্ৰুপত আপোনালোকে প্লিজ জয়েন হৈ লব তাৰপিছত আৰু বাকি একো নাই সিলেকশন প্ৰসেসটো আপোনালোকে চাই লব প্ৰথমে ৰিটেন এক্সাম তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ বা ভাইভা হ'ব এইটোৱে আৰু তো এইটো প্ৰসেসত আপোনালোকৰ সিলেকশনটো হৈ যাব তো নিশ্চয় আপোনালোকে সকলোখিনি গম পালে আসাম এডিও পোষ্টৰ কাৰণে 195 টোটাল পোষ্ট আহিছে তো সকলোৱে আবেদন কৰিব যিসকলে মানে এলিজিবল হয় সো ভিডিওটো প্লিজ শেয়াৰ কৰি দিব যদি আমাৰ মিষ্টাৰ সুগম ইউটিউব চেনেলত আজি নতুন আহিছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সবাই আজিলৈকে মানে বাই জয় অসম